মাননীয় প্ৰফুল্ল কলিতা ডাঙৰীয়া দেৱ, বিভিন্ন সংবাদ মাধ্যমৰ সন্মানীয় আকৌ এবাৰ প্ৰভু ভগৱন্তৰ কৃষ্ণ স্মৃতি হৰি বোলা হৰি বোলা হৰি বোলা। গানটো বন্ধ কৰ, গানটো বন্ধ কৰ, গানটো বন্ধ কৰ। মঙলদৈ গিৰিমাৰী কল্যাণপুৰ মন্দিৰত এই উৎসৱ পালন কৰা হৈছে। ভাগৱত শোভাযাত্ৰা দিনটোৰ ভাগৱত পাঠ হ'ব আৰু এই ভাগৱত পাঠৰ কাৰণে আমাৰ সাজু হৈছে। ইয়াৰ পিছতে আমাৰ ভাগৱত পাঠ হ'ব এই শোভাযাত্ৰাৰ অন্তত। এই মাঘী পূৰ্ণিমাৰ তাৎপৰ্য বুলি ক'লে আমাৰ অসমত প্ৰত্যেক পূৰ্ণিমাৰেই পালন কৰা হয় যদিও বিশেষকৈ মাঘী পূৰ্ণিমা ভালকৈ পালন কৰা হয়। মাঘী পূৰ্ণিমাৰ তাৎপৰ্য হিচাপে ক'বলৈ গ'লে মহাভাৰতৰ যি কৌৰৱ আৰু পাণ্ডৱৰ যুদ্ধত পিতামহ ভীষ্মই 180 দিন সৰহ্য আছিল। এই সৰহ্যত থকাত তেখেতে মৃত্যুবৰণ কৰিবৰ কাৰণে সকলোৱে কোৱাৰ পাছতো তেখেতে কৈছিল যে মই কেৱল যেতিয়া সূৰ্য দক্ষিণা উত্তৰায়ণ হ'ব তেতিয়া মৰিম। এতিয়া সূৰ্য দক্ষিণায়ন চলি আছে, দক্ষিণায়ন মই কেতিয়াও মৃত্যুবৰণ নকৰোঁ। মই সূৰ্য উত্তৰায়ণ হ'লে মই মৃত্যুবৰণ কৰিম আৰু মাঘ মাহত সূৰ্য উত্তৰায়ণ হ'ব, গতিকে মই মাঘতে মৰিম। আৰু ঠিক সেইমতে তেখেতে এই মাঘৰ পূৰ্ণিমাত যিটো পূৰ্ণিমা তিথিত মঘা নক্ষত্ৰ মিলিছে, মঘা নক্ষত্ৰ মিলাৰ তিথিটোতহে তেখেতে মৃত্যুবৰণ কৰিছিল। সেইকাৰণে আমাৰ বিশেষকৈ সনাতনী ধৰ্মৰ সকলো লোকেই এই তিথিটো অতি উলহ মালহেৰে পালন কৰি আহিছে।